দেওবাৰ দিনটোত যিহেতু মই ৰোগী তেনেকৈ নাচাওঁ, তো আজি এখেতৰ লগত আজি ওলাই গ'লোঁ স্কুটিখন লৈ পেলাই। তৃপ্তি এসাঁজ বুলি এখন আছে, তাতে গ'লোঁ। তাতে জুবিন দাৰ ফটোখন দেখি ইমান মনটো ভাল লাগি গ'ল। লগতে আছিল আমাৰ অসমৰ গোটেইকেইজন দিগ্গজ পুৰুষৰ ফটো। তেওঁলোকক দেখি সঁচাই মনটো আনন্দিত হৈ উঠিলে। আৰু তৃপ্তি এসাঁজ এই হোটেলখন, ৰেষ্টুৰেণ্টখন বা যিয়ে নকৰে, এইখন ইমান ধুনীয়া। তেওঁলোকে ইমান ধুনীয়াকৈ ফুল চুল, গছ গছনি, টাব, তেওঁলোকৰ চাফ চিকুণতা দেখি সঁচাই অতি আনন্দিত হ'লোঁ। এইবিলাক চাওকচোন, ইমান ধুনীয়াকৈ তেওঁলোকে ৰাখিছে ফুলনিখন। চিৰিদি ওপৰলৈ বগাই যোৱা আমেজটোৱেই সুকীয়া। তেনেকৈ ইফালে চাওক, ইমান ডাঙৰ ডাঙৰ গছ গছনি তেওঁলোকে ৰাখি থৈ দিছে। সঁচাই বৰ সুন্দৰ পৰিৱেশ এটাৰ সৃষ্টি। সেইটো সন্মুখত হাইৱে। তাৰপৰা আমি এনেকৈ চাই আছোঁ আৰু দুইটাই ইফালে সিফালে। তাই আকৌ ফটো তুলি আছে, মোৰ ফালে চাওঁতে মই মাতি দিওঁতে এইফালে চাই দিছে। এইটো চাওক ফ্ৰণ্টৰ ভাগটো, সেইজনী তাত ওলাই আছে তাই। তাৰপিছত আমি খাবলৈ বহিলোঁ। ভাল ধুনীয়া খানা, একদম বুফে ছিষ্টেম। চিকেন এইবিলাক এক্সট্ৰাকৈ ল'ব লাগে। তেনেকুৱা এটা জমনি এটা হ'ল নহয়, চাই লওকচোন, নিজে শুনি লওক। কি বান্দৰে প্ৰেছাৰ কুকাৰ উঠাই লৈ গ'ল? সঁচাকৈ ইয়াত আহি খুবেই ভাল লাগিছে। তো বন্ধুসকল, জুবিনদাৰ এই ফটোখনৰ সৈতেই সামৰণি মাৰিছোঁ ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। নমস্কাৰ সকলোলৈকে।